স্মার্ট মিটার আর বর্ধিত বিদ্যুৎ মাসুল তথা বিলৰ বিৰুদ্ধে বঙাইগাঁৱত প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী শক্তি বিভাগৰ প্ৰতিকী সযাত্ৰাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই স্মার্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ বিলেৰে জনতাক মাধমাৰ খুঠুৱা কাৰ্যৰ পৰা চৰকাৰক বিৰত থকাৰ হকিয়নি প্ৰতিবাদকাৰীসকলৰ ৰাজ্যৰ আনন্দ স্থানতো প্ৰতিবাদ সাব্যস্ত কৰে আসু নেতৃত্বই গোলাঘাটতো শতাধিক আসু কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে আসুৰ নেতৃত্বই ইয়াৰ সমান্তৰালকৈ আজি মহানগৰতো আসুৰ নেতৃত্বই আজি প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই মুহূৰ্তত মহানগৰীৰ প্ৰতিবাদস্থলীৰ পৰা আমাক পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক ৰূপম দলৈয়ে হয় নিশ্চয়কৈ চাওক গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী আৰু এইখিনি মুহূৰ্তত আমি সেই পোনপটীয়া দৃশ্যাংশ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ তেওঁলোকে শৱদেহ লৈছে মৃতদেহ সৎকাৰলৈ যোৱাৰ যি প্ৰতীকী ৰূপ সেই প্ৰতীকী ৰূপ দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এই যি অনিয়মিত বিদ্যুতৰ মাচুল বৃদ্ধি সমান্তৰালভাৱে স্মাৰ্ট মিটাৰৰ যি মাচুল বৃদ্ধি সেই বৃদ্ধিৰ বিৰোধিতাৰে তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত দেখুৱাইছোঁ এয়া আমি উজান বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এই ধৰণে তেওঁলোকে ওলাই আহিছে আৰু মৃতদেহ সৎকাৰৰ যিটো প্ৰতীকী ৰূপ সেই প্ৰতীকী ৰূপ দেখুৱাবলৈ চেষ্টা কৰিছে আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা তেওঁলোকে কিহৰ কাৰণে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কাৰ মৃতদেহ লৈছে APDCLৰ মৃতদেহ লৈছোঁ যাতে সুমতি দিয়ে তাৰ বাবে আমি আৰু APDCLৰ তেওঁলোকে মৃতদেহ সৎকাৰ কৰাৰ দৰে এটা প্ৰতীকী ৰূপত তেওঁলোকে চেষ্টা কৰিছে যে ৰাইজক সজাগ কৰিব সমান্তৰালভাৱে চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে এইদৰে আমি পোনপটীয়াকৈ বিষয়ববীয়াসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এই যে APDCLৰ মূল্যবৃদ্ধি সাধাৰণ ৰাইজক যি গুণা কৰিছে তাৰ ফলত আমি ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমি সকলোৱে ওলাই কেনে প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ APDCL মৰি গ'ল বুলি আমি ক'ব বিচাৰিছোঁ এটা কথা স্পষ্ট যেতিয়ালৈকে বিদ্যুৎ মজুত হ্ৰাস নকৰিব আমাৰ ধাৰাবাহিক আমি আন্দোলনৰ কাৰ্যসূচী চলি থাকিব আজি সমগ্ৰ সদৌ স্বতন্ত্ৰৰ সমগ্ৰ জিলাতে কাৰ্যসূচী ঘোষণা কৰা হৈছে ইতিমধ্যে আমি গুৱাহাটীৰ মাজমজিয়াৰ পৰা শ্বহীদ নেখৰ পৰা এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ অসম চৰকাৰক আমি দাবী জনাইছোঁ অতি সোনকালে APDCLৰ মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে তাৰ লগে লগে নিয়মীয়া আজি বিদ্যুৎ যোগান ব্যৱস্থা এই বিদ্যুৎ যোগান ব্যৱস্থা নিয়মীয়া কৰিব লাগে আমি দেখিছোঁ যে স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে অত্যাধিক হাৰত বিদ্যুৎ মাচুল আহিছে বিভিন্ন প্ৰতিবাদ হৈছে সমগ্ৰ অসম জুৰি কিন্তু চৰকাৰে কোনো ধৰণৰ ভ্ৰক্ষেপ কৰা নাই অসমৰ সকলোৱে কৈছে যে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে আৰু স্মাৰ্ট মিটাৰৰ কাৰণে জ্বলা কলা খাব লগা হৈছে সাধাৰণ ৰাইজে আগতে যে 700 টকা বিল দিয়ে এই বিল এতিয়া 1200 টকালৈ হৈছে গতিকে ৰাইজে কৈ থকাৰ পিছত চৰকাৰে গা নলৰাৰ কথাটো আমি বৰ আচৰিত পাইছোঁ আৰু চৰকাৰে অতি সোনকালে সাধাৰণ ৰাইজৰ কথা বুজি শুনি যে এই ACBৰ মূল্য বৃদ্ধিটো যি আমাৰ বিদ্যুতৰ মাচুল এই মাচুল ৰোধ কৰিব লাগে আৰু সঘনাই বিদ্যুৎ যোগান যে কাটাৰ ব্যৱস্থা সেইটো বন্ধ কৰি ৰাইজক সকাৰি ব্যৱস্থা কৰিব লাগে নিশ্চয়কৈ এয়া আছিলে তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু আমি দেখুৱাবলৈ যত্ন কৰিম ভিডিঅ' জাৰ্নেলিষ্ট উপমান্যু ৰাভাই দেখুৱাব যে শৱদেহ অৰ্থাৎ APDCLৰ শৱদেহ তেওঁলোকে সৎকাৰ কৰাৰ যি প্ৰতীকী ৰূপ সেই প্ৰতীকী ৰূপ দেখুৱাবলৈ তেওঁলোকে যত্ন কৰিছে চৰকাৰক ইয়াৰ পৰাই অৰ্থাৎ এই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক সকীয়াই দিব বিচাৰিছে যে তেওঁলোকে যি ধৰণৰ স্মাৰ্ট মিটাৰে হওক বা অনিয়মিত যি বিদ্যুৎ যোগান সেই বিদ্যুৎ যোগানৰ যি ব্যৱস্থা তেওঁলোকে কৰি আহিছে সেয়া আচলতে তেওঁলোকে যিখিনি সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰিব লাগে আৰু তেওঁলোকে এই ধৰণে এতিয়া ৰাম নাম সত্য সেই যি শ্লোগান সেই শ্লোগান দি তেওঁলোকে ৰাজপথত এই ধৰণে প্ৰতীকী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিছে